নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ দেখতকৈ মিয়া ডাঙৰ নহয় গৌৰৱ গগৈ মুৰ্দাবাদ ধনীৰে তেজপুৰৰ আকাশ বতাহ কপাই তোলা পৰিলক্ষিত হৈছে জালুকবাৰী বটদ্ৰৱাৰ পিছত বৰ্তমান সময়ত তেজপুৰত গৌৰৱ গগৈ লতি ঘটি ৰাইজে পহু খেদা দিছে ৰাইজে ৰাজপথতে হুংকাৰ দিছে পাকিস্তানী এজেন্ট আখ্যা দিছে গৌৰৱ গগৈক কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বৰ্তমান সময়ত অথন্তৰ ঘটিছে ইটোৰ পিছৰ হিতু অথন্তৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং জালুকবাৰী বটদ্ৰৱাৰ পাছতে এবাৰ তেজপুৰত গৌৰৱ গগৈ লতি ঘটি ৰাইজে লতি ঘটি দেখুৱাইছে গৌৰৱ গগৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বাধা দিছে তেজপুৰৰ ৰাইজে ৰাজপথতে ৰাইজৰ ৰুদ্ৰ মূৰ্তি ধাৰণ ৰাজপথতে ৰাইজে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে দেখতকৈ মিয়া ডাঙৰ নহয় আৰু এনেকৈ কংগ্ৰেছক হুংকাৰ দিছে দেখতকৈ মিয়া ডাঙৰ নহয় পাকিস্তানী এজেন্ট গৌৰৱ গগৈ বুলিও আখ্যা দিছে গৌৰৱ গগৈক পাকিস্তানী এজেন্ট বুলিও আখ্যা দিয়া পৰিলক্ষিত হৈছে মিয়া প্ৰীতিৰ বিৰুদ্ধে গৰজি উঠিল তেজপুৰবাসী মিয়া প্ৰীতিৰ বিৰুদ্ধে তেজপুৰবাসীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে প্ৰায় 40 মিনিট ধৰি কংগ্ৰেছৰ বাহন আবদ্ধ হৈ থাকিল ৰাজপথতেই ঘটনাক লৈ সামাজিক মাধ্যমত কটাক্ষ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ কটাক্ষ কৰিছে কংগ্ৰেছে 60 বছৰীয়া অপশাসনৰ ফল ভুগিছে বুলি উল্লেখ কৰিছে আনহাতে অসমীয়াৰ হুংকাৰ এয়া কেৱল আৰম্ভণিহে আৰু এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে জাঙুৰ খাইছে তেজপুৰবাসী মিয়া গোবেক ধনীৰে উত্তাল কৰি তুলিছে পৰিৱেশ মিয়াৰ দলাল গোবেক ধনীৰে উত্তাল কৰি তোলা হৈছে পৰিৱেশ ৰাজপথতে হুংকাৰ প্ৰদান কৰিছে গৌৰৱ গগৈ মিয়া ডাঙৰ নহয় মিয়া ডাঙৰ নহয় গৌৰৱ গগৈ go back পাকিস্তানী এজেন্ট go back আৰু এনেকৈ গৌৰৱ গগৈক ৰাজপথতে পাকিস্তানী এজেন্ট আখ্যা দিয়া হৈছে বেনাৰ দেখুৱাইছে কলা পতাকা দেখুৱাইছে এনেকৈ পাকিস্তানী এজেন্ট গৌৰৱ গগৈ মুৰ্দাবাদ ধনীৰে সম্বোধন কৰিছে পৰিৱৰ্তনৰ যাত্ৰাত বৰ্তমান সময় অথন্তৰ হৈছে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ তেজপুৰবাসীয়ে এখিকনি দিছে লতি ঘটি কংগ্ৰেছৰ গাড়ীত বেনাৰ আৰি দিছে দেখুৱাইছো গৌৰৱ গগৈয়ে পৰিৱৰ্তনৰ যি যাত্ৰা কৰিছিলে সেয়া বৰ্তমান চলি আছে কিন্তু তাৰ মাজতে ৰাইজে পহু খেদা দিছে ৰাইজৰ প্ৰতিবাদ দেখি গাড়ীৰ ভিতৰলৈ সোমাই গ'ল গৌৰৱ গগৈ আৰু এনেকৈ গৌৰৱ গগৈ গো বেক ধনীৰে ৰাজপথ উত্তাল কৰি তুলিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ যি পৰিৱৰ্তন যাত্ৰা তাৰ অথন্তৰ হৈছে মিয়া দলাল গো বেক বুলি উল্লেখ কৰিছে মিয়া দলাল গো বেক পাকিস্তানী গো বেক বিভিন্ন ধৰণৰ অসম বিৰোধী যি তেওঁলোকে কথা কৈ আছিলে তাৰ এতিয়া ক্ষোভ উজাৰিছে অসমীয়াই ওপৰত দেখিবলৈ পাইছে মীৰা বৰঠাকুৰ দেখিবলৈ পাইছে কংগ্ৰেছৰ এই পৰিৱৰ্তনৰ যাত্ৰাত বৰ্তমান ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে ৰাইজে তীব্ৰ গৰিহণা দিছে আৰু ইফালে কংগ্ৰেছে পৰিৱৰ্তন যাত্ৰা কৰিছে তাক লৈও মন্তব্য আগবঢ়াইছে বা প্ৰতিক্ৰিয়া আগবঢ়াইছে পীযুষ হাজৰিকাই কংগ্ৰেছে 60 বছৰীয়া যি অপশাসন কৰিলে তাৰ ফল ভুগিছে বুলি উল্লেখ কৰিছে পীযুষ হাজৰিকাই সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে এই কথা কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিছে মা কামাখ্যা ধামত গৈ তেওঁলোকে ৰাজনীতি কৰিছে সমান্তৰালকৈ বটদ্ৰৱালৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ গৈছে আৰু এয়া সকলো অসমীয়া ৰাইজে বুজি পাইছে অসমৰ ৰাইজে সকলো দেখিছে গতিকে কংগ্ৰেছক এইবাৰ যোগ্য প্ৰত্যুত্তৰ দিব কংগ্ৰেছে যি 60 বছৰীয়া অপশাসন কৰিলে তাৰ বিৰুদ্ধে সকলো একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ ৰাজপথতে মিয়াৰ দলাল বুলি আখ্যা দিছে গৌৰৱ গগৈক গাড়ীলৈ পানী বটল দলিয়াই দিছে গাড়ী ঘেৰি ধৰিছে তেওঁলোকৰ বৰ্তমান সময়ত এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে জাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে সকলোকে আমাৰ ওচৰত স্থানীয় লোকৰ ভাষ্য আছে স্থানীয় লোকে কি কৰিছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো
গৌৰৱ গগৈলৈ প্ৰতিবাদ কৰিমেই। গৌৰৱ গগৈ বৰথলা সমষ্টিত কোনো অৱদান নাই। গৌৰৱ গগৈ পৰিয়ালৰ 3জন বিদেশী, তেওঁ নিজে বাংলাদেশী ৰক্ষক, আৰু তেওঁ বৰথলা সমষ্টিত অৱদান কি, তেওঁ কি কাৰণে আহিব? হু ইজ গৌৰৱ গগৈ? হু ইজ গৌৰৱ গগৈ? গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ প্ৰয়োজন নাই, গৌৰৱ গগৈ চাই মিয়াৰ দালাল গৌৰৱ গগৈ, মিয়াৰ দালাল গৌৰৱ গগৈ লগত লৈ আহিছে ৰিপুণ বৰা ডেনিয়েল দপ্তৰ একাডেৰ লগত জড়িত। সিহঁতৰ হয়তো বিহাৰ জেলৰ টি হাইকোৰ্ট দি আহি পেলাই বৰচলাত কি কাম আছে? তেওঁলোকৰ কোনো কাম নাই। বৰচলালৈ আহিব নালাগে। শিঙৰি মন্দিৰ বৰচলাৰ আত্মা হয়। এই শিঙৰি মন্দিৰত তেওঁ ভক্তপ্ৰাণ ৰাইজ হিচাপে আহক। তেওঁ দলে বলে মিয়ালৈ কিয় আহিব? ইয়ালৈ তেওঁ কিয় আহিব? তেওঁ গবে তেওঁক একেবাৰে বহুকে দিছো। গৌৰৱ গগৈলৈ প্ৰতিবাদ কৰিমেই। গৌৰৱ গগৈ বৰথলা সমষ্টিত কোনো অৱদান নাই। গৌৰৱ গগৈ পৰিয়ালৰ 3জন বিদেশী, তেওঁ নিজে বাংলাদেশী ৰক্ষক, আৰু তেওঁ বৰথলা সমষ্টিত অৱদান কি, তেওঁ কি কাৰণে আহিব? হু ইজ গৌৰৱ গগৈ? হু ইজ গৌৰৱ গগৈ? গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ প্ৰয়োজন নাই, গৌৰৱ গগৈ চাই মিয়াৰ দালাল গৌৰৱ গগৈ, মিয়াৰ দালাল গৌৰৱ গগৈ লগত লৈ আহিছে ৰিপুণ বৰা ডেনিয়েল দপ্তৰ একাডেৰ লগত জড়িত। সিহঁতৰ হয়তো বিহাৰ জেলৰ টি হাইকোৰ্ট দি আহি পেলাই বৰচলাত কি কাম আছে? তেওঁলোকৰ কোনো কাম নাই। বৰচলালৈ আহিব নালাগে। শিঙৰি মন্দিৰ বৰচলাৰ আত্মা হয়। এই শিঙৰি মন্দিৰত তেওঁ ভক্তপ্ৰাণ ৰাইজ হিচাপে আহক। তেওঁ দলে বলে মিয়ালৈ কিয় আহিব? ইয়ালৈ তেওঁ কিয় আহিব? তেওঁ গবে তেওঁক একেবাৰে বহুকে দিছো। গৌৰৱ গগৈলৈ প্ৰতিবাদ কৰিমেই। গৌৰৱ গগৈ বৰথলা সমষ্টিত কোনো অৱদান নাই। গৌৰৱ গগৈ পৰিয়ালৰ 3জন বিদেশী, তেওঁ নিজে বাংলাদেশী ৰক্ষক, আৰু তেওঁ বৰথলা সমষ্টিত অৱদান কি, তেওঁ কি কাৰণে আহিব? হু ইজ গৌৰৱ গগৈ? হু ইজ গৌৰৱ গগৈ? গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ প্ৰয়োজন নাই, গৌৰৱ গগৈ চাই মিয়াৰ দালাল গৌৰৱ গগৈ, মিয়াৰ দালাল গৌৰৱ গগৈ লগত লৈ আহিছে ৰিপুণ বৰা ডেনিয়েল দপ্তৰ একাডেৰ লগত জড়িত। সিহঁতৰ হয়তো বিহাৰ জেলৰ টি হাইকোৰ্ট দি আহি পেলাই বৰচলাত কি কাম আছে? তেওঁলোকৰ কোনো কাম নাই। বৰচলালৈ আহিব নালাগে। শিঙৰি মন্দিৰ বৰচলাৰ আত্মা হয়। এই শিঙৰি মন্দিৰত তেওঁ ভক্তপ্ৰাণ ৰাইজ হিচাপে আহক। তেওঁ দলে বলে মিয়ালৈ কিয় আহিব? ইয়ালৈ তেওঁ কিয় আহিব? তেওঁ গবে তেওঁক একেবাৰে বহুকে দিছো। গৌৰৱ গগৈলৈ প্ৰতিবাদ কৰিমেই। গৌৰৱ গগৈ বৰথলা সমষ্টিত কোনো অৱদান নাই। গৌৰৱ গগৈ পৰিয়ালৰ 3জন বিদেশী, তেওঁ নিজে বাংলাদেশী ৰক্ষক, আৰু তেওঁ বৰথলা সমষ্টিত অৱদান কি, তেওঁ কি কাৰণে আহিব? হু ইজ গৌৰৱ গগৈ? হু ইজ গৌৰৱ গগৈ? গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ প্ৰয়োজন নাই, গৌৰৱ গগৈ চাই মিয়াৰ দালাল গৌৰৱ গগৈ, মিয়াৰ দালাল গৌৰৱ গগৈ লগত লৈ আহিছে ৰিপুণ বৰা ডেনিয়েল দপ্তৰ একাডেৰ লগত জড়িত। সিহঁতৰ হয়তো বিহাৰ জেলৰ টি হাইকোৰ্ট দি আহি পেলাই বৰচলাত কি কাম আছে? তেওঁলোকৰ কোনো কাম নাই। বৰচলালৈ আহিব নালাগে। শিঙৰি মন্দিৰ বৰচলাৰ আত্মা হয়। এই শিঙৰি মন্দিৰত তেওঁ ভক্তপ্ৰাণ ৰাইজ হিচাপে আহক। তেওঁ দলে বলে মিয়ালৈ কিয় আহিব? ইয়ালৈ তেওঁ কিয় আহিব? তেওঁ গবে তেওঁক একেবাৰে বহুকে দিছো। গৌৰৱ গগৈলৈ প্ৰতিবাদ কৰিমেই। গৌৰৱ গগৈ বৰথলা সমষ্টিত কোনো অৱদান নাই। গৌৰৱ গগৈ পৰিয়ালৰ 3জন বিদেশী, তেওঁ নিজে বাংলাদেশী ৰক্ষক, আৰু তেওঁ বৰথলা সমষ্টিত অৱদান কি, তেওঁ কি কাৰণে আহিব? হু ইজ গৌৰৱ গগৈ? হু ইজ গৌৰৱ গগৈ? গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ প্ৰয়োজন নাই, গৌৰৱ গগৈ চাই মিয়াৰ দালাল গৌৰৱ গগৈ, মিয়াৰ দালাল গৌৰৱ গগৈ লগত লৈ আহিছে ৰিপুণ বৰা ডেনিয়েল দপ্তৰ একাডেৰ লগত জড়িত। সিহঁতৰ হয়তো বিহাৰ জেলৰ টি হাইকোৰ্ট দি আহি পেলাই বৰচলাত কি কাম আছে? তেওঁলোকৰ কোনো কাম নাই। বৰচলালৈ আহিব নালাগে। শিঙৰি মন্দিৰ বৰচলাৰ আত্মা হয়। এই শিঙৰি মন্দিৰত তেওঁ ভক্তপ্ৰাণ ৰাইজ হিচাপে আহক। তেওঁ দলে বলে মিয়ালৈ কিয় আহিব? ইয়ালৈ তেওঁ কিয় আহিব? তেওঁ গবে তেওঁক একেবাৰে বহুকে দিছো। গৌৰৱ গগৈলৈ প্ৰতিবাদ কৰিমেই। গৌৰৱ গগৈ বৰথলা সমষ্টিত কোনো অৱদান নাই। গৌৰৱ গগৈ পৰিয়ালৰ